এপ্লিকেশন টেলিগ্ৰাম বহুতে হয়তো এই টেলিগ্ৰাম ব্যৱহাৰ কৰে টেলিগ্ৰামৰ জৰিয়তে বহুতে নিজৰ ক্লাছ বা আন কেতবোৰ কামো কৰি থাকে টেলিগ্ৰাম এপৰ জৰিয়তে অনলাইন ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলো একত্ৰিত হয় সেই টেলিগ্ৰাম নিষিদ্ধৰ খবৰ আহিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল নিট পৰীক্ষা আৰু মেডিকেলৰ এই এন্ট্ৰেন্স এক্সামৰ বাবে এই বিশেষ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে কাৰণ এটা দুষ্ট চক্ৰই এই টেলিগ্ৰামৰ অসৎ প্ৰয়োগ কৰিছিল টেলিগ্ৰামৰ অসৎ প্ৰয়োগ কৰি সমাজক এক প্ৰকাৰ বিখবাস্প বিয়পাৰ কাম কৰিছিল একাংশই আৰু যাৰ ফলতে নেশ্যনেল এনটিএৰ তৰফৰ পৰা আবেদন কৰা হ'ল নেশ্যনেল টেষ্টিং এজেন্সিৰ তৰফৰ পৰা আৰু এনটিএ আবেদন কৰাৰ লগে লগে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কোনে গ্ৰহণ কৰিছে এই ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এটা বিশেষ ক্ষমতাৰ এই ক্ষেত্ৰত ব্যৱহাৰ কৰিছে সেই ক্ষমতাটো হৈছে তথ্য প্ৰযুক্তি আইন 2000 আৰু সেই তথ্য প্ৰযুক্তি আইনৰ যেটো সেকশন আছে 69A মানে 69A এই ক্ষমতাৰ অধীনত জৰুৰীকালীনভাৱে ক্ষমতা ব্যৱহাৰ কৰি নিৰ্দেশনাটো জাৰি কৰা হৈছে মানে টেলিগ্ৰাম নিষিদ্ধ কিন্তু হয়তো বহুতে ভয় খাই যাব টেলিগ্ৰাম নিষিদ্ধ মানে কি সদায়ৰ বাবে নিষিদ্ধ নেকি আমি এখিনতে কৈ থওঁ যে টেলিগ্ৰাম সদায়ৰ বাবে নিষিদ্ধ নহয় এই নিষিদ্ধতাটো বা এই যেটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে হেতু সাময়িক হ'ব কিন্তু কিমান দিনলৈকে গোটেইখিনি আপোনালোকক বিৱৰণী দিম এটা নিৰ্দিষ্ট সময়লৈকেহে এই নিষেধাজ্ঞা টেলিগ্ৰামৰ ওপৰত আৰোপ কৰা হৈছে কি কোৱা হৈছে এই গোটেই টেলিগ্ৰাম বন্ধ কৰাৰ মুখ্য কাৰণবোৰৰ কথা আমি খুদিছিল তেতিয়া কি কৈছে যে বিগত মে মাহত অনুষ্ঠিত হোৱা নিট ইউজি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ যি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল তাত টেলিগ্ৰামৰ জৰিয়তে একাংশই উৰা বাতৰি বিয়পাৰ কামটো কৰিছিল আনকি প্ৰশ্নকাকত ফাদিলৰ এই ক্ৰিয়া প্ৰক্ৰিয়াত তেওঁলোকেও যেন হাত উজান দিছিল যেহেতু পৰীক্ষা বাতিল কৰা হৈছে আকৌ 21 জুনত পৰীক্ষা হ'ব এই 21 জুনৰ পৰীক্ষাৰ বাবে এতিয়া অধিক সক্ৰিয় নীতি গ্ৰহণ কৰা হৈছে নেশ্যনেল টেষ্টিং এজেন্সিৰ তৰফৰ পৰা এনটিএ এই ক্ষেত্ৰত পানী নখৰকা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাবিছে আনকি ভাৰতীয় সেনাবাহিনীৰ সহায় লোৱাৰ কথাও এনটিএৰ তৰফৰ পৰা সদৰি কৰা হৈছে মুঠতে কোনো ত্ৰুটি ৰৈ যাব নোৱাৰে যাতে আকৌ যাতে প্ৰশ্নকাকত ফাদিলৰ যাতে বিসংগতিবোৰ সন্মুখলৈ নাহে তাৰ ওপৰতে চিন্তা চৰ্চা কৰি এইখিনি কঠোৰ পদক্ষেপ লৈছে কি কৈছে তেওঁলোকে যে টেলিগ্ৰামত ব্যাপক হাৰত অবৈধ কাৰ্যকলাপ সংঘটিত হৈছিল এই অবৈধ কাৰ্যকলাপবোৰে আমাৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক বিভ্ৰান্ত কৰিছিল ইয়াত কেইবাটাও বিশেষ টেলিগ্ৰামত কেইবাটাও চেনেলৰ নাম কোৱা আছে ভুৱা চেনেল বুলি কোৱা আছে কি কৈছে প্ৰবঞ্চক চক্ৰই কেনে ধৰণে সক্ৰিয়তা তাত আৰোপ কৰিছিল বা সক্ৰিয়তা দেখুৱাইছিল টেলিগ্ৰামত পেপাৰ লিকড DETT এটো এটা চেনেলৰ নাম টেলিগ্ৰামৰ লগতে ৰিনিট 2026 এটো আন এটা চেনেলৰ নাম আৰু প্ৰাইভেট মাফিয়া এনে ধৰণৰ বিভিন্ন নাম এইমাত্ৰ তিনিটা উদাহৰণ দিলো আমি যে পেপাৰ লিকড DETT বা ৰিনিট 2026 বা প্ৰাইভেট মাফিয়া নামো দিছে আকৌ কেনেকুৱা ধৰণৰ প্ৰাইভেট মাফিয়া এই নামবোৰেৰে ভুৱা চেনেল খুলি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ পৰা হাজাৰৰ পৰা লাখ লাখ টকা পৰ্যন্ত দাবী কৰি ভুৱা প্ৰশ্নকাকত বিক্ৰীৰ জালিয়াতি চলিছিল এই টেলিগ্ৰামতে যিটো কোনো কাৰণতে সহ্য কৰা নহব এফালে মে মাহৰ পৰীক্ষা বাতিল কৰিবলগীয়া হ'ল লাখ লাখ ছাত্ৰ ছাত্ৰী আকৌ এবাৰ পৰীক্ষাত বহিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল কিন্তু এই চক্ৰবোৰ এতিয়াও সক্ৰিয় হৈ আছে ইয়াৰ পূৰ্বে মেছেজ এডিটিংৰ সহায় লৈছিল এই চক্ৰবোৰে এই মেছেজ এডিটিং যিটো ফিচাৰ আছে সেই ফিচাৰটোৰ অপব্যৱহাৰ কৰিছিল একাংশই এইটোৱে আছিল আটাইতকৈ বিপদজনক দিশ যাৰ ফলত এনটিএ কঠোৰ হ'ল কাৰণ টেলিগ্ৰামত আগতে দিয়া কোনো মেছেজৰ মূল সময় মানে টাইম ষ্টাম্প যিটো থাকে সেই মূল সময় সলনি নকৰাকৈ পিছত তাৰ বিষয়বস্তু বা ফাইল এডিট কৰিব পাৰি আৰু প্ৰবঞ্চকবোৰে পৰীক্ষা শেষ হোৱাৰ পিছত আসল প্ৰশ্নকাকতখন আনি আগৰ পুৰণি মেছেজ এটাত সুমুৱাই দিছিল আৰু দাবী কৰিছিল যে পৰীক্ষাৰ আগতে তেওঁলোকে প্ৰশ্ন ফাদিল কৰিছিল চাওক ইয়াৰ ফলত সমাজত ব্যাপক বিভ্ৰান্তি আৰু উৰা বাতৰিৰ সৃষ্টি হৈছিল মানে সেই যেটো মূল সময় সলনি নকৰাকৈ পিছত তাৰ বিষয়বস্তু বা ফাইল এডিট কৰিব পৰাৰ যেটো ব্যৱস্থা টেলিগ্ৰামতহে আছে ফেসবুক বা আন কেতবোৰ মাধ্যমত তেনে ধৰণে হয়তো নাই কিন্তু টেলিগ্ৰামৰ সেই ব্যৱস্থাটো থকাৰ ফলত মানুহে ধৰিব নোৱাৰে এটো আসলতে আগৰে এই বস্তু নে এতিয়া নতুনকৈ এডিট কৰা বস্তু তাত এডিট অপচনটো দেখুৱাই নিদিয়ে
যিসকল টেলিগ্ৰাম চেনেল চোৱা লোক আছে তেওঁলোকে তাত এডিটেড বুলি যেনেধৰণে ফেচবুক বা ইউটিউবত আহি যায় যে কোনোবাই যদি সম্পাদনা কৰে তাত এডিটেড বুলি তাত লিখা আহি যায় এটা সেইটো মেটাৰ তৰফৰ পৰা বা গুগলৰ তৰফৰ পৰা ইউটিউবত কৰা হয় কিন্তু টেলিগ্ৰামত সেই এডিটেড ভাৰ্চনটো দেখুৱাই নিদিয়ে মানে মানুহ বিভ্ৰান্ত হ'বই তেনেহ'লে তেওঁলোকে ভাবিব সঁচাকৈ পৰীক্ষাৰ আগতেই চোন প্ৰশ্ন কাকতখন এওঁলোকে ফাদিল কৰিছিল মানে এওঁলোকৰ ফাদিল কৰিব পৰা ক্ষমতা আছে আৰু সেই প্ৰলোভনত বা সেই জালত ভৰি থৈ একাংশই এই যিবোৰ প্ৰাইভেট মাফিয়া বা এইবোৰ যিবোৰ নাম দিয়া হৈছে চেনেলৰ লিক DETT বা ৰিনিট 2026 এওঁলোকৰ জালত পৰে আৰু টকা দি দিয়ে প্ৰশ্ন কাকত পাম বুলি আৰু ৰাইজো বিভ্ৰান্ত হয় তাৰপিছত বাতৰি ওলাই যায় যে সঁচাকৈ প্ৰশ্ন কাকত ফাদিল হৈছিল ভয়ংকৰ ঘটনা হৈ গ'ল এই কথাবোৰৰ ওপৰত দৃষ্টি দিয়ে টেলিগ্ৰামক নিষিদ্ধ কৰা হৈছে ইফালে অকল কেৱল এই এপতে ব্লক কৰা হোৱা নাই কেৱল এই এপটোকে ব্লক কৰা হোৱা নাই চৰকাৰে টেলিগ্ৰাম কৰ্তৃপক্ষক আন এক নিৰ্দেশনা দিছে যে সমগ্ৰ ভাৰতবৰ্ষত অহা 30 জুন 2026 পৰ্যন্ত টেলিগ্ৰামৰ মেছেজ এডিটিং যিটো ফিচাৰ আছে বাৰ্তা সম্পাদনা কৰা সুবিধাটো নিষ্ক্ৰিয় কৰিবলৈ কোৱা আছে যাতে কোনেও 30 জুন 2026 লৈকে কিবা এটা পোষ্ট দিয়াৰ পাছত হেতু যাতে এডিট কৰিব নোৱাৰে হেতু কোৱা হৈছে লগতে পৰীক্ষা শেষ হোৱাৰ পিছত যাতে কোনো দুষ্ট চক্ৰই পুৰণি মেছেজ সলাই ভুৱা প্ৰশ্ন কাকত ফাদিলৰ প্ৰমাণ তৈয়াৰ কৰিব নোৱাৰে তাৰ বাবে এই কঠোৰ নীতি আইন শৃংখলা বাহিনীৰ পদক্ষেপো ইয়াত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ আৰু তেওঁলোকে বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সৈতে মিলি টেলিগ্ৰামৰ এনে ভুৱা চেনেল আৰু একাউণ্ট ইতিমধ্যে ডিলিট কৰিছে আহমেদাবাদৰ চাইবাৰ ক্ৰাইমে এনে এক আন্তঃৰাষ্ট্ৰীয় প্ৰবঞ্চক চক্ৰক ধৰাও পেলাইছে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখায়ো ছাত্ৰ ছাত্ৰীসকলক এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে যেহেতু ভাৰতত কোটি কোটি লোকে শিক্ষা ব্যৱসায় আৰু যোগাযোগৰ বাবে টেলিগ্ৰাম ব্যৱহাৰ কৰে গতিকে এনে ধৰণৰ এটা সিদ্ধান্ত কিছু পৰিমাণে হোলঠেকত পেলাব পাৰে কিন্তু আমি পুনৰ কওঁ এয়া মাত্ৰ সাময়িক সিদ্ধান্তহে কেইদিনমানৰ কাৰণেহে টেলিগ্ৰাম বন্ধ হ'ব সদায় কাৰণে বন্ধ নহয় কেতিয়ালৈকে বন্ধ হ'ব এই নিষেধাজ্ঞা সম্পূৰ্ণৰূপে সাময়িক বুলি কোৱা হৈছে তাৰিখ নিৰ্ধাৰণ কৰা হৈছে অহা 22 জুন 2026 লৈকেহে সমগ্ৰ ভাৰতবৰ্ষত টেলিগ্ৰাম ব্লক কৰা হ'ব তাৰ পাছত টেলিগ্ৰাম মুকলি কৰা হ'ব কিন্তু 30 জুন পৰ্যন্ত যিটো ফিচাৰ কথা আমি ক'লো যে এই ফিচাৰটো 30 জুন পৰ্যন্ত কিন্তু লাভ নকৰিব সেই ফিচাৰটো হৈছে এডিট ফিচাৰটো কোনো লোকে টেলিগ্ৰাম যদিও 22 জুনত খুল খাব পুনৰ নিষেধাজ্ঞাটো উঠাই লোৱা হ'ব বা যিটো সাময়িক বন্ধ ঘোষণা কৰা হৈছিল সেই সাময়িক বন্ধটো উঠাই লোৱা হ'ব টেলিগ্ৰামৰ বিৰুদ্ধে কিন্তু তেওঁলোকে যিসকলে পোষ্ট কৰিব সেইবোৰ পোষ্ট কিন্তু 30 জুনলৈকে এবাৰ পোষ্ট কৰাৰ পাছত পুনৰ এডিট কৰিব নোৱাৰিব হয়তো 30 জুনৰ পাছতে সেইখিনি এডিট কৰিব পাৰিব বা ইয়াৰ সময়সীমা হয়তো বৃদ্ধি কৰি দিয়া হ'ব পাৰে টেলিগ্ৰামৰ ক্ষেত্ৰত এইটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ ইতিমধ্যে আমি কৈছো যে কোটি কোটি লোকে শিক্ষা ব্যৱসায় যোগাযোগ আদিৰ বাবে টেলিগ্ৰাম ভাৰতবৰ্ষত ব্যৱহাৰ কৰি আহিছে গতিকে এই হঠাৎ লোৱা সিদ্ধান্তৰ ফলত তেওঁলোকৰ কিছু পৰিমাণে হ'লেও লোকচান হ'ব পাৰে কিন্তু এই লোকচান সাময়িক বুলি ইতিমধ্যে সতৰি কৰা হৈছে এই পদ্ধতিগত আৰু সীমিত সময়ৰ নিষেধাজ্ঞা অত্যন্ত জৰুৰী আছিল বুলিও NTA দাবী কৰিছে কাৰণ চৰকাৰ আৰু NTA স্পষ্ট কৰি দিছে যে সুৰক্ষিত চীনৰ বাহিৰত কোনো ধৰণৰ প্ৰশ্ন কাকত উপলব্ধ নহয় ছাত্ৰ ছাত্ৰীসকলে কোনো উৰা বাতৰিত ভুল যাব নালাগে আৰু নিশ্চিন্ত মানে এইবাৰ যি পুনৰ নিট পৰীক্ষা অনুষ্ঠিত হ'ব সেই নিট পৰীক্ষাৰ বাবে সাজু হ'ব লাগে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মানসিকতাত বহুত প্ৰভাৱ পৰিছে ইয়াৰ পূৰ্বতে যেতিয়া মে মাহত এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ কথা পোহৰলৈ আহিছিল গোটেই দেশজুৰি আন্দোলন হ'ল ছাত্ৰ ছাত্ৰীসকল বিপাঙত পৰিল পঢ়াত তেওঁলোকে সময় নষ্ট কৰিছিল সময় খৰচ কৰিছিল তেওঁলোকে পঢ়াৰ নামত নিজৰ শাৰীৰিক মানসিক কষ্ট কৰিছিল আৰু তেওঁলোক হতাশ হৈ পৰাটো স্বাভাৱিক সেয়েহে আকৌ যাতে এনে পৰিৱেশৰ উদ্ভৱ হ'ব নোৱাৰে কোনো দুষ্ট চক্ৰই যাতে এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিব নোৱাৰে কোনেও যাতে তেওঁলোকক মানসিকভাৱে পংগু কৰিবলৈ চেষ্টা কৰিব নোৱাৰে তাৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি কৈছোঁ আপোনালোকক যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এয়া এক জৰুৰী ক্ষমতা প্ৰয়োগ কৰিছে যিটো হৈছে তথ্য প্ৰযুক্তি আইন 2000 এই আইনৰ সেকশন 69A অধীনত জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি টেলিগ্ৰামক সাময়িকভাৱে নিষেধাজ্ঞা বা নিষিদ্ধ ঘোষণা কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি আপোনালোকে এই বিষয়টোক লৈ সন্তুষ্ট নে এনে ধৰণৰ কঠোৰ নীতি গ্ৰহণ কৰাটো স্বাভাৱিকতে হয়তো প্ৰয়োজন কিন্তু আপোনালোকে কি ভাবে সেয়া আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ